সকলোকে মই স্বাগতম জনালো এটা ভিডিঅ'লে। আজি ভিডিঅ'টোত তোমালোকক দুটামান কথা ক'ব ওলাইছোঁ। মই ক্লাছ 10ৰ বেটছ এটা আৰম্ভ কৰিছিলোঁ দুদিনমান আগতে। আমি তাত মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ পঢ়াম বুলি কৈছিলোঁ, কিন্তু ক্লাছটো আজিৰ পৰা আৰম্ভ হোৱা কথা আছিলে, কিন্তু মই দুদিনমান পিছত হ'ব বুলি ক'লোঁ। তাৰ বাবে পোনপ্ৰথমে মই তোমালোকৰ ওচৰত চৰি কৈছোঁ, মোক তোমালোকে ক্ষমা কৰি দিবা। এতিয়া কথাটো এনেকুৱা হ'ল যে মই এটা বেলেগ এটা সিহঁতৰ অৰ্গেনাইজেশ্যন আছে, এক্সাৰজিয়া, ঠিক আছে। অৰ্গেনাইজেশ্যন মানে সৰু দুটামান ল'ৰা ছোৱালী আছে, তো সিহঁতৰ লগত মই ডিছকাশ্যন কৰি সিহঁতে মোক এপ্ৰ'চ কৰিলে। আমি ধুনীয়াকৈ এগ্ৰিমেণ্ট কৰি যে বছৰটোৰ কাৰণে সিহঁতে পঢ়াব, কথা বতৰা হৈ গ'ল। তো মই এনেকুৱা টাইপত মই ইমান এক্সপিৰিয়েঞ্চ নাই, মই সঁচা কথা কৈছোঁ। মইতো ইউটিউবত পঢ়াই আছোঁ সৰু সুৰা মানুহ, তো মই ইমান ডাঙৰ কোম্পেনীৰ মালিক নহয়, ঠিক আছে। মই সৰু সুৰা মানুহ ইউটিউবত পঢ়াই আছিলোঁ আৰু সেনেকৈ ভাল লাগি আছিলে। এইবাৰ যিহেতু মই এইটো ফিল্ডত বুলি ভাবিলোঁ অলপ এপত পঢ়াই দিওঁ, ভাল লাগিব চবৰে অলপমান ইনকাম ৰিচ'ৰ্চো ওলাব, সেইবুলি মই এইটো আৰম্ভ কৰিলোঁ। বাট কথাটো এনেকুৱা হ'ল, ক্লাছটো আজিৰ পৰা আৰম্ভ হোৱা কথা আছিলে আৰু আমি কালি ৰাতিও মিটিং কৰিছিলোঁ। মই গোটেইখিনি কথা জনাব লাগিব, কিয়নো তোমালোকে বেলেগ কাকো চিনি নোপোৱা, মোক চিনি পোৱা আৰু মোক বিশ্বাস কৰি তোমালোকে কৰ্চটোত জইন কৰিছা। ডেটছ ৱাই এইটো মোৰ ৰেছপনচিবিলিটি হয় যে প্ৰত্যেকটো কথা তোমালোকক জনোৱা। ক্লাছটো আৰম্ভ হোৱা কথা আছিলে, আজি ৰাতিপুৱা মেছেজ কৰিলে তেওঁলোকৰ বেলেগ কিছুমান ষ্টুডেণ্ট আছে 8জনমান, তেওঁলোকক জইন হ'ব পৰা নাই কাৰণে এইখিনি পিছুৱাই দিব লাগে। তো মই কি ক'লোঁ, অলৰেডি আমাৰ এটা বেটছত 35জন 40জনকৈ ষ্টুডেণ্ট আছে, এটা মানে ছাবজেক্টত। 8জন ষ্টুডেণ্টৰ কাৰণে মই 40জন ষ্টুডেণ্টক পিছুৱাই দিব নোৱাৰোঁ, প্ৰথম কথা। ছেকেণ্ড কথা, যিকেইজন ষ্টুডেণ্ট তেওঁলোকৰ জইন হোৱা নাছিলে আগৰ পৰা, মই তেওঁলোকক এসপ্তাহ আগৰ পৰাই কৈ আছোঁ জইন কৰাই দিয়া, লিষ্টটো দিয়া মোক, মই জইন কৰাই আছোঁ, ঠিক আছে। দিয়াই নাই, আজি ছাডেনলি দিছে। তো তাৰ ফলত বস্তুটো অলপ ক্লেছ হ'ল। মই এইটোৱে কৈছোঁ যে মোৰ কাৰণে ষ্টুডেণ্ট সদায় আগত, ঠিক আছে। 8জন ষ্টুডেণ্টৰ কাৰণে মই 40জন ষ্টুডেণ্টক পিছুৱাই দিব নোৱাৰিছে। তাৰপিছত সিহঁতে প্ৰপ'জেল দিলে যে গুগল মিটত ক্লাছ কৰিম। গুগল মিটত যদি ক্লাছ কৰিবই আছিলে, মই এপটো কিয় খুলিছোঁ? এপটো নুখুলিলেও হ'ল হয়, এপত ইমান ধুনীয়া ষ্ট্ৰাকচাৰ্ড আছে। আৰু মই প্ৰথম কথা, তোমালোকে যদি মোক কিবা কথাত বিশ্বাস কৰিছা, সেই বিশ্বাস মই ভাঙিব কেতিয়াও নোৱাৰোঁ। গতিকে কথাখিনি সেনেকুৱালৈকে গ'ল। তাৰপিছত অফিচিয়েলি এগ্ৰিমেণ্টটো এণ্ড হ'ল আৰু মোক প্ৰথমতে মোৰ ৱাইফে কৈছিলে যে সৰু পোৱালীক বিশ্বাস কৰিব নালাগে, সেইকাৰণে সৰু পোৱালী হয়, ক্লাছ 12ত আছে সেনেকুৱা, তো সিহঁতক বিশ্বাস কৰিব নালাগে, ভৱিষ্যতে কিন্তু প্ৰব্লেম হ'ব পাৰে। সেই কথাটোতে মই তেওঁলোকক বাৰে বাৰে কৈ আছোঁ যে তোমালোকে চিয়'ৰ হয়নে নহয় ক্লাছ কৰিবলৈ, তাৰপিছতহে কিন্তু আমি আৰম্ভ কৰিম। তেওঁলোকে চিয়'ৰ হোৱাৰ পিছত মই প্ৰমোশ্যনখিনি কৰিছিলোঁ এপত। তো আজিৰ এই ভিডিঅ'টোত পোনপ্ৰথমে মই এইটো কথা জনাওঁ যে যিসকলে আমাৰ ক্লাছকেইটাত জইন হ'লা, মেথছ, ছায়েন্স, ইংলিছ, ছ'চিয়েল ছায়েন্স। মেথছত মই পঢ়াব পাৰিম, মই নিজে জানো মেথছ। ছায়েন্স মই নিজে জানো, পঢ়াব পাৰিম। ইংলিছটো কথা এনেকুৱা হৈ যায়, মই ইংলিছৰ ফেকাল্টি নহয় বা মই ইংলিছৰ নপঢ়াওঁ, কিন্তু এইবাৰ মই ট্ৰাই কৰিম পঢ়াবলৈ, ঠিক আছে। মই নিজে পঢ়াম, চবেই মোৰ লগ এৰি দিলে, ঠিক আছে, কিন্তু মই অকলে আছোঁ, মই অকলে তোমালোকক পঢ়াম। কিন্তু এটা কথা বেয়া নাপাবা, ছ'চিয়েল ছায়েন্সটো মোৰ টাইম নহ'ব। চোৱা, মই যদি এতিয়া ধৰা দুটা ক্লাছ কৰিলোঁ, মোৰতো টাইম নহয় ন, সন্ধিয়া সময়কণহে মই ফ্ৰী পাওঁ। আগতে মই ইউটিউবত দিওঁ, ইউটিউবত ইমান ৰেছপনচিবিলিটি নাথাকে যে দিবই লাগিব, কিন্তু কৰ্চ হৈ গ'লেতো ৰেছপনচিবিলিটি আহি যায়। গতিকে মই অতি দুখ মনেৰে তোমালোকক কৈছোঁ যে ছ'চিয়েল ছায়েন্সৰ বেটছ ক্লাছ কৰ্চটো মই এণ্ড কৰিম, এইটো ক্লাছ নহয়। আৰু চিন্তা নকৰিবা, চবকে মই পইচা ঘূৰাই দিম। তোমালোকে যিমান পে' কৰিছা সিমান ঘূৰাই দিম। মই এটা সঁচা কথা কওঁ, তোমালোকে পে' কিমান কৰা, 738 ৰুপিজ এটা কৰ্চত। 700 দেখাই, তাৰপৰা 738 দিয়া, আৰু মোৰ তাত আহে 650 ৰুপিজ, কাৰণ কি জানে 38 ৰুপিজটো GST কাটি দিয়ে, সেইটো মই নাপাওঁৱেই। বাকী 50 টকা যে এপটো যে খুলিছোঁ সিহঁতে কাটি দিয়ে, 650 আহে মোৰ তাত। কিন্তু মই এইটো কথা দিছোঁ, মোৰ পৰা পইচা গ'লে যাওক, চবকে 738 ৰুপিজ যিমান পে' কৰিছা, ছ'চিয়েল ছায়েন্সৰ কাৰণে মই ঘূৰাই দিম, ঠিক আছে। মেথছ আৰু ছায়েন্সৰ কাৰণে অকণো চিন্তা কৰিব নালাগে, মই আছোঁ, মই নিজে গেৰেণ্টি দিছোঁ, মই পঢ়াম, চবকে মই 100 পোৱাবলৈ চেষ্টা কৰিম। ইংলিছৰ কথা মই গেৰেণ্টি নিদিওঁ, ঠিক আছে। মই যিটো নাজানো বুলি কওঁ। ইংলিছৰ মই ইমান এক্সপাৰ্ট নহয়। তোমালোকে যদি বিশ্বাস কৰা তেতিয়া ইংলিছৰ কৰ্চটোত থাকা, আৰু কাৰোবাৰ যদি মন নাই মোক কৈ দিয়া, মই একো বেয়া নাপাওঁ, কাৰণ মই নিজে নাজানো ইংলিছ ইমান। তো মই চেষ্টা কৰিম পঢ়াবলৈ, কিন্তু তোমালোকে যদি যাৰ মন নাই মোক এটলিষ্ট জনাই দিবা, মই তোমালোকক সেইটো ইংলিছৰ পইচাটো ৰিফাণ্ড কৰি দিম, কাৰণ এইটো মোৰ ৰেছপনচিবিলিটি হয়। আকৌ কৈছোঁ, মই অতি দুখেৰে জনাইছোঁ তোমালোকক, ঠিক আছে। এইটো পৰিস্থিতি আহিব বুলি মই ভবা নাছিলোঁ, আৰু গম পালোঁ জীৱনত বিশ্বাস কাক কৰিব লাগে কাক নালাগে। মানুহে যিমান এজ হৈ গৈ থাকে মেচুৰিটি সিমান আহি থাকে।
সৰু ল'ৰা ছোৱালীক বিশ্বাস কৰি এইটো অৱস্থা হ'ল আজি আৰু খালি এটাই কথা কৈছোঁ তোমালোকৰ সুজিত দাদা সদায় তোমালোকৰ লগত আছে যিকোনো প্ৰবলেমত পৰাৰ আগতে সো আজি ক্লাছটো মই পষ্টপন কৰি থাকিব পাৰিলোঁ হয় দুদিন পিছত দি দিব পাৰিলোঁ হয় বাট মোৰ কাৰণে তোমালোক আগত প্ৰায়োৰিটি সদায় তোমালোকৰ কাৰণে থাকিব সদায় ষ্টুডেণ্টৰ কাৰণে মোক এটকাও নালাগে ঠিক আছে আজি মই ক্লাছটো কৰাই আছোঁ ঠিক আছে মোৰতো অলপ আগত এইটো মন আছিলে মই সবকে পইচা ৰিফাণ্ড কৰি দিম মই ইউটিউবত পঢ়াই দিম ইউটিউবত মন গ'লে দি থাকিব পাৰি কিন্তু ভাবিলোঁ এইটো বস্তু বেয়া হ'ব তোমালোকে মেথছ সায়েন্স হয়তো তোমালোকে বেলেগত টিউচন নোলোৱাকৈ মোৰ ওচৰত বিশ্বাস কৰি আহিলা তো কোনোবাই এইটো টিউচন লোৱা নাই বহুত ষ্টুডেণ্ট এনেকুৱা আছে টিউচন লোৱা নাই মোৰ ওচৰত এডমিশ্যন লৈ ল'লে তো মইতো সেইটো কৰিব নোৱাৰোঁ গতিকে মেথছ সায়েন্স ইংলিছ থাকিব ছ'চিয়েল সায়েন্স নহ'ব টাইম শ্বেডিউল মই আমাৰ গ্ৰুপটোত জনাই দিম হোৱাটছএপ গ্ৰুপত বা আমাৰ যোনটো বেটছ আছে ছ'চিয়েল সায়েন্সৰ পইচা মই সবকে ৰিফাণ্ড কৰি দিম একো চিন্তা কৰিব নালাগে ভৱিষ্যতে মই ছ'চিয়েল সায়েন্স মই নোটছ দিম তোমালোকক চিন্তা নকৰিবা আৰু ছ'চিয়েল সায়েন্স ইউটিউবত মই অসমীয়া মিডিয়ামত পঢ়োৱা আছে গতিকে ইউটিউবত চালেও হ'ল মই কষ্ট কৰিম চোৱা মোৰ কিমান কষ্ট হ'ব চোৱা মইতো 6টা বজাত অফিচৰ পৰা আহিম তাৰপিছত মই ইউটিউবত পঢ়োৱা কথাটো বেলেগ কোৰ্চ এটাত ধুনীয়াকৈ পঢ়োৱাটো বেলেগ কোৰ্চ এটাত পঢ়ালে বেছি টাইম যাব ঠিক আছে আৰু দুইটা মিডিয়াম হয় তো সোমবাৰ মঙ্গলবাৰ ধৰা এটা ছাবজেক্ট দি পঢ়াম বুধবাৰ বৃহস্পতিবাৰ এটা শুকুৰবাৰ শনিবাৰ এটা ইফালে মোৰ ক্লাছ 11ৰ মেথছৰ কোৰ্চটো আহি গ'ল তো মোৰ মানে মাথা কাম নকৰা হৈ গৈছে আজি অথনি আৰু এই গোটেইখিনি বস্তু মানে মই আগতেই হয়তো এইটো ৰিয়েলাইজ কৰিব লাগিছিলে মোক তোমালোকে ক্ষমা কৰি দিবা মোক তোমালোকে গালি দিয়া বেয়া পোৱা বেয়া কমেণ্ট দিয়া সব মই একচেপ্ট কৰি লৈছোঁ এইটো মোৰ ভুল হয় যি ভুল হৈছে মই একচেপ্ট কৰিছোঁ তোমালোকে যিমান বেয়া পাইছা যিমান বেয়া লাগিছে মোক কমেণ্ট কৰি দিবা একো নাই মোৰ ফালৰ পৰা মই তোমালোকক সৰি কৈছোঁ মোৰ ভুল আছিলে সেই এক্সাৰজিয়া নামৰ যিটো কোম্পানী সিহঁতক মই বিশ্বাস কৰা সিহঁতৰ ষ্টুডেণ্টে নাই আনটা ষ্টুডেণ্ট আছে সিহঁতক বিশ্বাস কৰিবই নালাগিছিলে মোৰ কাৰণে গোটেইখিনি ষ্টুডেণ্ট জইন হ'ল লাষ্টত মোকে ধোকা দি দিলে এইটোৱে মানুহ এয়াই জীৱনৰ মানে দেখিছা আৰু মই আছোঁ তোমালোকৰ লগত মই পঢ়াম সবকে মেথছ সায়েন্স আৰু ইংলিছ থাকিব ছ'চিয়েল সায়েন্স নাথাকে সবকে পইচা মই ৰিফাণ্ড কৰি দিম ছ'চিয়েল সায়েন্সৰ আৰু ইংলিছৰো যদি কাৰোবাৰ মোৰ ওপৰত ট্ৰাষ্ট নাই মই নিজেও কৈছোঁ মই ইমান এক্সপাৰ্ট নহয় ইংলিছৰ মোক মেছেজ দিবা হোৱাটছএপত মই ইংলিছৰ পইচাটো তোমালোকক ৰিফাণ্ড কৰি দিম থেংক ইউ ক্লাছটো কেতিয়া হ'ব মই অতি সোনকালে তোমালোকক জনাই দিম আৰু কোনোবাই যদি এক্সাৰজিয়াৰ লগত জড়িত হৈ আছা তেওঁলোকৰ গ্ৰুপৰ পৰা লেফ্ট মাৰি দিবা কাৰণ মই এক্সট্ৰাকৈ তোমালোকক গ্ৰুপ এটা খুলিব